আমি বনগাঁও ক্ৰীড়া সন্থাত আগতে ক্লাছ কৰিছিলোঁ মনোজ কুমাৰ দাসৰ আণ্ডাৰত। কি ক্লাছ? আমি কুম্ফু কৰিছিলোঁ তাতে। কুম্ফুখন হৈছে আনৰিকগনাইজ গেম। আমি এতিয়া বৰ্তমান ৰিকগনাইজ গেম খেলিব বিচাৰোঁ। তেখেতে আমাক সেইখন ফিল্ডত যাব নিদিয়ে, আমাক বেয়া ব্যৱহাৰ কৰি কিনে আমাক গালি দিয়ে, ফিল্ডৰ পৰা উলিয়াই দিয়ে, সেইখন ফিল্ডত আমাক ক্লাছ কৰিব নিদিয়ে। আৰু কি তোমালোকক বেয়া ব্যৱহাৰ কৰিছে নেকি? বেয়া ব্যৱহাৰ কৰে। বেলেগ গেম খেলিব গ'লে ৰুমত মাতে আমাক মেছেজ কৰি পেলাই, আৰু মেছেজ কৰে আমাক ক্লাছ শিকাবৰ টাইমত বেয়া টাস্ক কৰে। তেখেতে ড্ৰিংক কৰি আহি কিনে আমাক ক্লাছ দিয়ে। তোমালোকৰ অসহ্য লাগে? আমাৰ অসহ্য লাগে বহুত। তাৰ ওপৰত বিহিত ব্যৱস্থাৰ কাৰণে তোমালোকে আইনৰ আশ্ৰয় লৈছা? হয়, এজাহাৰ দাখিল কৰিছা? এজাহাৰ দাখিল কৰিলোঁ আমি, যাতে আইনে উচিত শিক্ষা দিয়ে সেইটো আমি বিচাৰোঁ। এই ঘটনাখিনি তেওঁলোকে কিমান দিন আগৰ পৰা কৰিছে ল'ৰাজনে? এই ঘটনাখিনি আমাৰ 5 বছৰমান হৈ গ'ল। ক'বলৈ সাহস কৰা নাছিলোঁ। বহুত ছোৱালী সেনেকৈ আমাৰ ছিনিয়ৰ ছোৱালী বহুতবিলাক গুচি গ'ল। সকলোৱে ভয় কৰিলে, ভয় কৰাৰ বাবে গুচি যোৱাৰ বাবে এতিয়া মোৰ সৈতেও এনেকুৱা কৰিছে। মই সাহস গোটাই কিনে আহিছোঁ যাতে আইনে মোক সহায় কৰে। সেইকাৰণে মোৰ ফ্ৰেণ্ডৰ লগত যাতে, মোৰ সৰু ভণ্টিবিলাকৰ লগত যাতে সেইখিনি কাম নকৰে, তাৰ বাবে মই আইনে যাতে মোৰ এইখিনি হেল্প কৰি দিয়ে, মই সেইখিনিৰ কাৰণে আজি থানাত এজাহাৰ দিবলৈ আহিছিলোঁ। ঠিক আছে, ঠিক আছে। আমি বনগাঁও ক্ৰীড়া সন্থাত আগতে ক্লাছ কৰিছিলোঁ মনোজ কুমাৰ দাসৰ আণ্ডাৰত। কি ক্লাছ? আমি কুম্ফু কৰিছিলোঁ তাতে। কুম্ফুখন হৈছে আনৰিকগনাইজ গেম। আমি এতিয়া বৰ্তমান ৰিকগনাইজ গেম খেলিব বিচাৰোঁ। তেখেতে আমাক সেইখন ফিল্ডত যাব নিদিয়ে, আমাক বেয়া ব্যৱহাৰ কৰি কিনে আমাক গালি দিয়ে, ফিল্ডৰ পৰা উলিয়াই দিয়ে, সেইখন ফিল্ডত আমাক ক্লাছ কৰিব নিদিয়ে। আৰু কি তোমালোকক বেয়া ব্যৱহাৰ কৰিছে নেকি? বেয়া ব্যৱহাৰ কৰে। বেলেগ গেম খেলিব গ'লে ৰুমত মাতে আমাক মেছেজ কৰি পেলাই, আৰু মেছেজ কৰে আমাক ক্লাছ শিকাবৰ টাইমত বেয়া টাস্ক কৰে। তেখেতে ড্ৰিংক কৰি আহি কিনে আমাক ক্লাছ দিয়ে। তোমালোকৰ অসহ্য লাগে? আমাৰ অসহ্য লাগে বহুত। তাৰ ওপৰত বিহিত ব্যৱস্থাৰ কাৰণে তোমালোকে আইনৰ আশ্ৰয় লৈছা? হয়, এজাহাৰ দাখিল কৰিছা? এজাহাৰ দাখিল কৰিলোঁ আমি, যাতে আইনে উচিত শিক্ষা দিয়ে সেইটো আমি বিচাৰোঁ। এই ঘটনাখিনি তেওঁলোকে কিমান দিন আগৰ পৰা কৰিছে ল'ৰাজনে? এই ঘটনাখিনি আমাৰ 5 বছৰমান হৈ গ'ল। ক'বলৈ সাহস কৰা নাছিলোঁ। বহুত ছোৱালী সেনেকৈ আমাৰ ছিনিয়ৰ ছোৱালী বহুতবিলাক গুচি গ'ল। সকলোৱে ভয় কৰিলে, ভয় কৰাৰ বাবে গুচি যোৱাৰ বাবে এতিয়া মোৰ সৈতেও এনেকুৱা কৰিছে। মই সাহস গোটাই কিনে আহিছোঁ যাতে আইনে মোক সহায় কৰে। সেইকাৰণে মোৰ ফ্ৰেণ্ডৰ লগত যাতে, মোৰ সৰু ভণ্টিবিলাকৰ লগত যাতে সেইখিনি কাম নকৰে, তাৰ বাবে মই আইনে যাতে মোৰ এইখিনি হেল্প কৰি দিয়ে, মই সেইখিনিৰ কাৰণে আজি থানাত এজাহাৰ দিবলৈ আহিছিলোঁ। ঠিক আছে, ঠিক আছে।